শিৱসাগৰ চহৰৰ যমুনা ৰোডত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নামঘৰীয়াক উদণ্ড যুৱকে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে যমুনা ৰোডৰ পুনাজান চাৰিআলি নামঘৰৰ নামঘৰীয়া হেমচন্দ্ৰ দাসক থানামুখৰ টনি দাস ওৰফে বাগান নামৰ এজন যুৱকে গুৰুলকৈ প্ৰহাৰ কৰে। অভিযোগ অনুসৰি নামঘৰত নাম গাই থকা অৱস্থাতে উদণ্ড টনি দাসে অশ্লীল গালিগালাজ পাৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। তেনে সময়তে নামঘৰীয়া হেমচন্দ্ৰ দাস বাহিৰলৈ ওলাই আহি তাৰ পৰা টনি দাসক আঁতৰি যাবলৈ কোৱাত হেমচন্দ্ৰ দাসৰ ওপৰত জঁপিয়াই পৰে টনি দাস ওৰফে বাগান। ফলত নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰ, হাত আৰু পিঠিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগতে হেমচন্দ্ৰ দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উদন্ত টনি দাসৰ আক্ৰমণৰ ফলত নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰত 10টা চিলাই পৰে বুলি জানিব পৰা গৈছে। নামঘৰীয়াজনে নিশাই সদৰ থানাত এজাহাৰ দাখিল কৰে যদিও যুৱকজনক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে। মোৰ নাম হেমচন্দ্ৰ দাস। কিহত দায়িত্বত আছে? মই নামঘৰৰ নামঘৰীয়া কৰি আছিলো। আমাৰ পুঞ্জান চাৰিআলি নামঘৰৰ আমাৰ ফ্ৰণ্টতে আমাৰ পল্ম ফিচাৰীখন আছে, তাতে এটা মানে কেম্প আছে নামঘৰৰ অপজিটত। এই ল'ৰা দুটা আছিলে, কিন্তু তাৰ ভিতৰত এটা হেৰি কৰি আছে। তাৰ নাম টনি দাস, থানামুখৰ পৰমা দাসৰ পুতেক। আৰু সি তাত গৈ মানে খুব বেয়া মান মাতি আছে, মই নাম ল'ব পৰা নাই। মই সিহঁতক ক'লো যে তহঁতে ইমান বেয়া মাতিছ, মই নাম ল'ব পৰা নাই। সিহঁতে তেতিয়া কৈছে সি মোক খুব বেয়া মান মাতিছে আৰু তই মোক মাক ধৰি গালি পাৰি খেদি আহিছে। মই প্ৰটেকশ্যনৰ কাৰণে ঠেলা এটা মাৰিছোঁ। তাৰপৰা সি কৈছে তই মোক কি কৰিবি? থানাৰ তাৰমানে মোৰ হেৰি আছে, মই থানামুখৰ ল'ৰা, মোৰ থানাৰ লগত হাত আছে, তই মোক কি কৰিবি? মই ড্ৰাগছৰ ব্যৱসায় কৰিয়ে থাকোঁ বোলে। এইবিলাক কৈছে, মই আৰু ক'বলৈ নাই আৰু। তাৰপৰা আচলতে সি ঠেলা মাৰি দিয়াৰ লগে লগে সি শিলগুটি আনি একদম মাথাত মাৰিছে, এইবিলাকত মাৰিছে, মানে খুব মাৰি। তাৰপৰা মই প্ৰটেকশ্যন দিবলগীয়া হৈছে আৰু। এতিয়া ওচৰত মানুহো নাই, ঢেৰ মানুহ পাছত আহি পাইছে, সিহঁতি দুটা ল'ৰাই পলাই দিলে। এতিয়া দিলোঁ মই তাৰপৰা ইয়াৰ পৰা থানাৰ পৰা মোক পঠিয়াইলে। মই মূৰত পাইছোঁ, ইয়াত পৰিছে প্ৰায় 10টামান চিলাই পৰিছে, কাণত পৰিছে আৰু এই হাতে চাতে অলপ দুখ পাইছোঁ। শিলৰে মাৰিছে। এইটো 7:45 মই 7:45 ৰাতি আন্ধাৰত 7:45 মানে মই নাম সামৰি ওলাই আহিছোঁ। বেয়া বস্তু মানে তেওঁলোকে ড্ৰাগছ খায় আৰু একদম মদ খাই লৈ বা ড্ৰাগছ খাই, ড্ৰাগছৰ গোন্ধটো নাপায়েই, কিন্তু মদ খাই লৈ মানে পুৰা অভদ্ৰামী, একদম মাত মানে ইমান বেয়া মাতিছে মানে আপুনি থাকিব নোৱাৰে। মই নামঘৰত নাম ল'ব পৰা নাই। নামঘৰটোৰ নাম কি? আৰু থানাৰ পৰা এইটো 2 কিলোমিটাৰ আৰু নামঘৰটোৰ নাম হৈছে পুঞ্জান চাৰিআলি নামঘৰ। আমাৰ তাত এখন নামঘৰ আছে, আমি তাত মই সদায় পুৱা গধূলি বন্তি জ্বলাৰ পৰা নাম প্ৰসংগ কৰি থাকোঁ। আজিও ঠিক সেইদৰে। আৰু সিহঁতৰ ফিচাৰী মালিকক মই 2-3 দিন গোচৰ দিছোঁ এইটো কথা, কিন্তু ফিচাৰী মালিকে এদিন মোক কৈছে যে মই সিহঁতক কৈছোঁ, সিহঁতক খেদিছোঁ, তাৰ পাছত প্ৰায় গৈ থাকে। আজি কিন্তু নাম ল'ব পৰা নাই, ইমান অভদ্ৰামী কৰিছে। আপোনাক মাৰপিট কৰিলে, এতিয়া আপুনি আহ্বান জনাব আৰক্ষীৰ প্ৰতি? মই আৰক্ষীক এতিয়া কৈছোঁ, মোৰ খবৰ সকলো তাৰমানে মই থানাত এজাহাৰ সতি দিছোঁ। তেওঁলোকে কি কৰে মই বিশেষ নাজানো, কাৰণ সি আগেই কৈছে যে পুলিচ মোৰ হাতত আছে, মই থানামুখৰ ল'ৰা, মই কালৈ ভয় কৰিম, সেইভাগে কৈছে। থানামুখত এই আমাৰ চাৰিআলি ৰাধিকাখান্দি পথৰ চাৰিআলিটা আছে ন, মাজতে সেই মাছকা কিলা বাহঁতৰ ঘৰটো থানা। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।